সকলোকে নমস্কাৰ জনাই আজি ৰাশি ফল শিতান আৰম্ভ কৰিছোঁ। আজি মাঘ মাহৰ 28 তাৰিখ আৰু ফেব্ৰুৱাৰী মাহৰ 11 তাৰিখ। আজিৰ দিনটোত সূৰ্য উদয় হ'ব 5:59 আৰু সূৰ্য অস্ত যাব 5:09। মঙলবাৰ চতুৰ্দশী তিথি ৰাতি 6:58 থাকিব। তাৰপিছত পূৰ্ণিমা তিথি আৰম্ভ হ'ব। পুষ্যা নক্ষত্ৰ, আয়ুষ্মান যোগ, গড়কৰণ। আজি যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, দেৱগণ। অষ্টোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী শনি দশা ৰাতি 6:57 পিছত ৰাক্ষকগণ, বিংশোত্তৰী বুধৰ দশা। মৃত্যুত এক পাদক। যোগিনী পশ্চিমে, যাত্ৰা শুভ, উত্তৰে ও পশ্চিমে নিষেধ। শুভকৰ্ম নাই। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো অসুবিধা নাপায়। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ শুভ। আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব যদি আপুনি চেষ্টা কৰে। পৰিয়ালৰ ক্ষেত্ৰত শুভ। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব আৰু আত্মীয় কুটুমৰ লগতো যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমৰ ক্ষেত্ৰত আজি মধ্যমীয়া ফল লাভ কৰিব। গতিকে প্ৰেমিক প্ৰেমিকাসকলে আজি কথা বতৰা কওঁতে অকণমান সাৱধানতা অৱলম্বন কৰিব, নহ'লে মনোমালিন্য হ'ব পাৰে। কৰ্মক্ষেত্ৰত আজি আৰম্ভণিৰ পৰাই আপুনি কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব, নহ'লে কৰ্মক্ষেত্ৰত কিছু ভুল হোৱাৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। দাম্পত্য জীৱনত মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো মাজে মধ্যে হয়তো স্বামী স্ত্ৰী দুয়োৰে মাজত মনোমালিন্য হ'ব পাৰে। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় ৰাতিপুৱা 8:17 পৰা 10:37 আৰু ৰাতি 6:26 পৰা 8:54। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় দিনৰ 2:21 পৰা 3:44। শুভ সংখ্যা 1, শুভ ৰং কমলা। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব যদি আপুনি চেষ্টা কৰে। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কওঁতে অকণমান ভাবি চিন্তি কথা বতৰা পাতিব, নহ'লে কাজিয়া হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যম ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি ব্যৰ্থতা, গতিকে প্ৰেমৰ ক্ষেত্ৰত আজি আগবাঢ়ি নোযোৱাটোৱে ভাল হ'ব। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত কিছু মনোমালিন্য হ'ব পাৰে। আজি আপুনি কৰ্মক্ষেত্ৰত আৰম্ভণিৰ পৰাই কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব, নহ'লে কৰ্মক্ষেত্ৰত কিছু ঝামেলা বা বাধাই আপোনাক মানসিক টেনশ্যন দিব পাৰে। কিছু ভুল হোৱাৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত সোণালী ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 8:17 পৰা 10:37 আৰু ৰাতি 6:26 পৰা 8:54। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় দিনৰ 2:21 পৰা 3:44। আজিৰ দিনটোত শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে কমলা নাইবা সোণালী। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰ। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। কৰ্মক্ষেত্ৰত সুনাম বৃদ্ধি হ'ব, লগতে নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভালপোৱা বুজাবুজি অটুট থাকিব। পৰিয়ালৰ সদস্যসকলে আজি আপোনাক বুজি পাব।
আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে এতিয়া আহিছোঁ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি দিনটো আপোনাৰ বাবে ভাল আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে প্ৰেমৰ ক্ষেত্ৰত আজি মধ্যমীয়া ফল লাভ কৰিব তথাপিতো প্ৰেমিক প্ৰেমিকাসকলে কথা বতৰা কৰোঁতে অকণমান ভাবি চিন্তি কথা বতৰা পাতিব নহ'লে মনোমালিন্য হ'ব পাৰে দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত কথা বতৰাত কিছু সামঞ্জস্য ৰখা উচিত নহ'লে মনোমালিন্য হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 8:17 পৰা 10:37 আৰু ৰাতি 6:26 পৰা 8:54 আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় দিনৰ 2:21 পৰা 3:44 শুভ সংখ্যা 8 শুভ ৰং কলা নাইবা নীলা ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ কৰ্কট ৰাশি প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল আজি আপুনি সুস্থ হৈ থাকিব লগতে সুন্দৰ হৈ থাকিব পাৰিব পৰিয়ালৰ ক্ষেত্ৰত আজি মধ্যমীয়া ফল লাভ কৰিব তথাপিতো মাজে মধ্যে হয়তো পৰিয়ালৰ সদস্যসকলৰ লগত কিছু মনোমালিন্য হ'ব পাৰে এনেকুৱা পৰিস্থিতিত আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব প্ৰেমৰ ক্ষেত্ৰত আজি শুভ প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো উত্তম দাম্পত্য জীৱনত হ'ব স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি বুজাবুজি থাকিব আজি আপুনি কৰ্মক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব মানে আৰম্ভণিৰ পৰাই কৰ্মক্ষেত্ৰত কিছু নজৰ ৰাখক ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিব লাগিব আৰু কৰ্মপ্ৰাৰ্থীসকলে কৰ্মক্ষেত্ৰত মনোযোগ নিদিলে কিছু ভুল হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 8:17 পৰা 10:37 আৰু ৰাতি 6:26 পৰা 8:54 আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় দিনৰ 2:21 পৰা 3:44 শুভ সংখ্যা হৈছে 2 শুভ ৰং হৈছে ৰূপালী নাইবা বগা আপোনালোকে ইমান পৰে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ সিংহ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকল আজি দৈনিক ৰাশিফল লৈ আপোনালোকক স্বাগতম জনাইছোঁ আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল সুস্থ হৈ থাকিব লগতে সুন্দৰ হৈ থাকিব পাৰিব স্বাস্থ্যৰ ক্ষেত্ৰত আজি কোনো অসুবিধা নাপায় টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব যদি আপুনি চেষ্টা কৰে পৰিয়ালৰ ক্ষেত্ৰত হ'ব পৰিয়ালৰ সদস্যসকলৰ লগত মিলাপ্ৰীতি বুজাবুজি থাকিব পৰিয়ালৰ সদস্যসকলে আজি আপোনাক বুজি পাব গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা থাকিব প্ৰেমৰ ক্ষেত্ৰত হ'ব প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজি মৰম ভালপোৱা বাঢ়িব দাম্পত্য জীৱনত হ'ব স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি মৰম ভালপোৱা থাকিব কৰ্মক্ষেত্ৰত আজি আপোনাৰ শুভ আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব লগতে ভাল ফলাফল লাভ কৰিব আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 8:17 পৰা 10:37 আৰু ৰাতি 6:26 পৰা 8:54 আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় হ'ল দিনৰ 2:21 পৰা 3:44 শুভ সংখ্যা 1 শুভ ৰং কমলা নাইবা সোণালী আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ কন্যা ৰাশিৰ ছাত্ৰ ছাত্ৰীসকল আজি দৈনিক ৰাশিফল লৈ আপোনালোকক স্বাগতম জনাইছোঁ আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰ আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব এতিয়া আহিছোঁ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ শুভ আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব
আকস্মিকভাৱে আপোনাৰ ধন লাভৰ সম্ভাৱনা আছে, হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ শুভ, পৰিয়ালৰ সদস্যসকলৰ লগত মিলাপ্ৰীতি বুজাবুজি থাকিব। পৰিয়ালৰ সদস্যসকলে আজি আপোনাক বুজি পাব আৰু গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুমৰ লগতো যোগাযোগ ব্যৱস্থা থাকিব। গৃহত আজি আলহীৰ আগমন হ'ব পাৰে। এতিয়া হৈছে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো ভাল নহয় আৰু দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে। এনেকুৱা পৰিস্থিতিত আপোনালোকে কথা বতৰা পাতোঁতে অকণমান ভাবি চিন্তি কথা বতৰা পাতিব, নহ'লে কাজিয়া হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত নীলা নাইবা ক'লা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় দিনৰ 8:17 পৰা 10:37 আৰু ৰাতি 6:26 পৰা 8:54। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় হ'ল দিনৰ 2:21 পৰা 3:44। শুভ সংখ্যা 8, শুভ ৰং নীলা নাইবা ক'লা। আপোনালোকে ইমান পৰে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনালোকে মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। এতিয়া আহিছোঁ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে, হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কওঁতে আজি অকণমান সাৱধানে কথা বতৰা পাতিব, নহ'লে কাজিয়া হোৱাৰ সম্ভাৱনা আছে। এনেকুৱা পৰিস্থিতিত আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব। প্ৰেমৰ ক্ষেত্ৰত শুভ, প্ৰেমিক প্ৰেমিকাসকলৰ আজি মৰম ভালপোৱা বুজাবুজি বাঢ়িব। দাম্পত্য জীৱনত শুভ, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি বুজাবুজি থাকিব। আজি আপুনি কৰ্মক্ষেত্ৰত আৰম্ভণিৰ পৰাই কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব, নহ'লে কাৰ্যৰ ক্ষেত্ৰত কিছু ভুল হোৱাৰ সম্ভাৱনা আছে। তাৰ ফলত আপোনাৰ মানসিক চাপ বৃদ্ধি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত গুৰুত্ব দিয়া উচিত। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 8:17 পৰা 10:37 আৰু ৰাতি 6:26 পৰা 8:54। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় হ'ল দিনৰ 2:21 পৰা 3:44। শুভ সংখ্যা 1, শুভ ৰং কমলা নাইবা সোণালী। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকল, আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ অৰ্থক্ষেত্ৰ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব যদি আপুনি চেষ্টা কৰে। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে, হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত শুভ, পৰিয়ালৰ সদস্যসকলৰ লগত মিলাপ্ৰীতি বুজাবুজি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুমৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমৰ ক্ষেত্ৰত শুভ, প্ৰেমিক প্ৰেমিকাসকলৰ আজি মৰম ভালপোৱা বুজাবুজি বাঢ়িব। দাম্পত্য জীৱনত শুভ, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি বুজাবুজি থাকিব। কৰ্মক্ষেত্ৰত আজি মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মধ্যমীয়া ফল পাব। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে, গতিকে আৰম্ভণিৰ পৰাই স্বাস্থ্য সম্পৰ্কীয় আপুনি যত্ন ল'ব লাগিব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 8:17 পৰা 10:37 আৰু ৰাতি 6:26 পৰা 8:54। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় হ'ল দিনৰ 2:21 পৰা 3:44। শুভ সংখ্যা 3, শুভ ৰং কেশৰ নাইবা হালধীয়া। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোকে এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই, ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন প্ৰেছ কৰি দিব। আপোনাৰ দিনটো এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকল, আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত।
পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ পৰিয়ালৰ সদস্যসকলৰ লগত মিলাপ্ৰীতি বুজাবুজি থাকিব গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে সকলোৰে লগত মিলাপ্ৰীতি থাকিব আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব স্বাস্থ্য ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ স্বাস্থ্য ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব অযথা খৰচ হ'ব পাৰে পাৰিলে খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো ভাল নহয় গতিকে প্ৰেমত আজি আগবাঢ়ি নোযোৱাটোৱে ভাল হ'ব দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে এনেকুৱা পৰিস্থিতিত আপুনি কথা বতৰা কওঁতে অকণমান সাৱধানতা অৱলম্বন কৰিব কৰ্মক্ষেত্ৰত আজি আপুনি আৰম্ভণিৰ পৰাই কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব নহ'লে ভুল হোৱাৰ সম্ভাৱনা আছে কিছু ঝামেলা বা বাধাই আপোনাক মানসিক টেনশ্যন দিব পাৰে ছাত্ৰ ছাত্ৰীসকল লেখাপঢ়াত মনোযোগ দিয়া উচিত আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 8:17 পৰা 10:37 আৰু ৰাতি 6:26 পৰা 8:54 আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় হ'ল দিনৰ 2:21 পৰা 3:44 আজিৰ দিনটোত শুভ সংখ্যা হ'ল 9 আৰু শুভ ৰং হ'ল ৰঙা নাইবা খয়েৰী আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ মকৰ ৰাশি মকৰ ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল আজি আপুনি সুস্থ হৈ থাকিব লগতে সুন্দৰ হৈ থাকিব পাৰিব টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ মধ্যমীয়া ফল লাভ কৰিব দিনটো ভাল বেয়াৰ মাজেৰে অতিক্ৰম হ'ব পৰিয়ালৰ ক্ষেত্ৰত কিছু মনোমালিন্য হ'ব পাৰে পৰিয়ালৰ সদস্যসকলৰ লগত আপুনি কথা বতৰা পাতোঁতে অকণমান সাৱধানে কথা বতৰা পাতিব নহ'লে কাজিয়া হোৱাৰ সম্ভাৱনা আছে প্ৰেমত আজি মধ্যমীয়া ফল লাভ কৰিব তথাপিতো প্ৰেমিক প্ৰেমিকাসকলৰ দুয়োৰে মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে গতিকে সাৱধানতা অৱলম্বন কৰিব কৰ্মপ্ৰাৰ্থীসকলৰ মধ্যমীয়া ফল লাভ কৰিব তথাপিতো কৰ্মক্ষেত্ৰত কিছু ঝামেলা বা বাধাই আপোনাক মানসিক টেনশ্যন দিব পাৰে ছাত্ৰ ছাত্ৰীসকল লেখাপঢ়াত মনোযোগ দিয়া উচিত দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে গতিকে এনেকুৱা পৰিস্থিতিত আপুনি কথা বতৰা পাতোঁতে অকণমান সাৱধানে কথা বতৰা পাতিব যাতে কাজিয়া পেচালবিলাক নহয় আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব আৰু পৰাপক্ষত আজিৰ দিনটোৰ শুভ পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 8:17 পৰা 10:37 আৰু ৰাতি 6:26 পৰা 8:54 আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় 2:21 পৰা 3:44 শুভ সংখ্যা 9 শুভ ৰং ৰঙা নাইবা খয়েৰী আপোনালোকে ইমান পৰে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনাৰ দিনটো এতিয়া আহিছোঁ কুম্ভ ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰৰ কথা ক'বলৈ গ'লে আজি আপোনাৰ ভাল আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব কামত আজি আপোনাৰ সুনাম বৃদ্ধি হ'ব ছাত্ৰ ছাত্ৰীসকলৰ লেখাপঢ়াত মনোযোগ বাঢ়িব লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব দাম্পত্য জীৱনত শুভ যিসকল ব্যক্তি বিবাহিত হয় তেওঁলোকৰ স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি বুজাবুজি থাকিব প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব তথাপিতো আপুনি পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কওঁতে অকণমান সাৱধানে কথা বতৰা পাতিব নহ'লে কাজিয়া হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 8:17 পৰা 10:37 আৰু ৰাতি 6:26 পৰা 8:54 আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় হ'ল দিনৰ 2:21 পৰা 3:44 শুভ সংখ্যা 7 শুভ ৰং ক্ৰীম নাইবা বগা আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশি
মীন ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল শিতানৰে আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰৰ কথা ক'বলৈ গ'লে আজি আপোনাৰ শুভ। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব। লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। গৃহত আজি আলহীৰ আগমন হ'ব পাৰে। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি বুজাবুজি থাকিব। প্ৰেমৰ ক্ষেত্ৰত শুভ। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো ভাল। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ শুভ। আজি আপুনি সুস্থ হৈ থাকিব। লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। যথেষ্ট পৰিমাণে খৰচ হ'ব পাৰে। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোত আপোনালোকে কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 8:17 পৰা 10:37 আৰু ৰাতি 6:26 পৰা 8:54। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় দিনৰ 2:21 পৰা 3:44। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া। আপোনালোকে ইমান পাৰে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো